এ প্রভু কি তোমার লীলা, কি তোমার লীলা, সামুসেরে দি তুমি বেলসা মারি নিয়া, প্রভু কি তোমার লীলা, সামুসেরে দি তুমি বেলসা মারি নিয়া, প্রভু কি তোমার লীলা। কাৰ ক্ষেত্ৰত যিটো ধৰ্মৰ প্ৰসংগৰে আচলতে বিভাজন কৰিলে সেইটো এটা খুব ক্ষতিকাৰক কথা বুলি ভাবোঁ। গতিকে আচলতে সকলোৰে কাৰণে শিক্ষাটো সমান হ'ব লাগে, সেই ডিমাণ্ডটো থাকিব লাগে প্ৰতিজন ভোটাৰৰ। প্ৰথমতে গৈ পেলাই যে সেয়া পীয়ুষ হাজৰিকা হওক, সেয়া হিমন্ত বিশ্ব শৰ্মা হওক, সেয়া ভূপেন বৰা হওক, সেয়া যি নাম কওক, ৰিপুণ বৰা হওক, প্ৰদ্যুৎ বৰদলৈ হওক, XYZ, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পোৱাৰ নিচিনা ফেচিলিটিৰ শিক্ষা আমাৰ চব মানুহে পাব লাগিব। যিহেতু কাৰ এজন ব্যক্তিগত মানুহৰ কোম্পানী, কিন্তু আচলতে যদি সঁচাকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ যদি এজন সঁচাকৈ পৃথিৱীৰ শ্ৰেষ্ঠ নেতা হয়, তেতিয়াহ'লে তেওঁৰ নেতৃত্বত আচলতে BSNL-এ এইটো অৱস্থালৈকে আহিব লাগিছিল। বিৰোধী দলৰ বহুতে বিজেপিত যোগদান কৰে। এতিয়া কিয় কৰে? কাৰণ তাতে ED আহিব, পুলিচ আহিব, তেওঁ তাতে কিবা হেৰি হ'ব। আচ্ছা, মোৰ কথাটো হ'ল এতিয়া মোৰ তাত যদি ED আহে মোৰ ভয় কৰিবলৈ কিবা আছে নেকি? কাৰণ মই একো দুৰ্নীতি কৰাই নাই। সেয়া কংগ্ৰেছৰে হওক, সেয়া আপৰে হওক, XYZ যি দলৰে নহওক কিয়, তেওঁলোকৰ তাতে যে ED পঠিয়াম বুলি কৈ বিজেপিয়ে যে ভয় খুৱাই তেওঁলোকক যে দল ত্যাগ কৰিবলৈ বাধ্য কৰাইছে, ডেট মিনছ কি? ভয় তুমি কিয় খালা? কাৰণ তুমি দুৰ্নীতি কৰিছা। যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ, যাক সকলোৱে কয় যে মানে তেওঁ কৰ্মযোগী, প্ৰচুৰ প্ৰতিভাশালী, তেওঁৰ মগজুটো কম্পিউটাৰতকৈ ওপৰত, তেওঁ যদি সঁচাকৈ তেনেকৈ হয় তেতিয়াহ'লে তেওঁৰ শাসনকালত আচলতে শিক্ষা সকলোৰে কাৰণে সমান হ'ব লাগিছে। নমস্কাৰ। পডকাষ্টৰ আজি নতুন অতিথি, তেওঁ নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই। আচলতে তেওঁ অভিনয়তকৈ এতিয়া শেহতীয়া কেতবোৰ গীতৰ মাজে মানুহৰ মাজত চৰ্চিত হৈ পৰিছে। এটা গীত সকলোৱে বজাইছে, বিশেষকৈ বিৰোধী পক্ষই বজাইছে। মই পাতিম এই বিষয়ে। হিমাংশু প্ৰসাদ দাস, চামুচেৰে দি তুমি বেলচা মাৰি দিয়া, অতি জনপ্ৰিয় আৰু মানুহৰ যেন চুই গৈছে ক'ৰবাত। কথাটো সঁচা, কথাবোৰ আলোচনা কৰি থাকে, কিন্তু ইমান ধুনীয়াকৈ এটা কবিতাৰ দৰে, এটা গীতৰ দৰে মানুহৰ মাজলৈ গুচি গৈছে কথাটো। চামুচেৰে দি তুমি বেলচা মাৰি দিয়া, কোনে নিছে কি কথা কোৱা নাই, কিন্তু মানুহে বুজি পাইছে যে চামুচেৰে দিছে, বেলচা মাৰি দিছে। মানুহে উলিয়াই লৈছে কোনে দিছে, কোনে নিছে। এতিয়া হিমাংশু দাসৰ সৈতে মোৰ পুৰণা চিনাকি। এতিয়া প্ৰথম হিমাংশুক সুধিব বিচাৰিছোঁ, গান কেতিয়াবা গাব ল'লা? নাই, গান বুলি আচলতে ক'লে অলপ হেৰি, এয়া কি বুলি কওঁ, গান এটা বেলেগ ধৰণৰ শিল্প, এটা বেলেগ ধৰণৰ আৰ্ট ফৰ্ম। তো তাৰ কাৰণে বহুত বেলেগ ধৰণৰ সাধনাৰ প্ৰয়োজন আচলতে। তো গান বা গায়ক হিচাপে যিখিনি আচলতে সেই প্ৰেক্টিছ কৰিব লাগে বা কাম কৰিব লাগে, মই তেনেকৈ কাম কৰা নাই একদম অনেষ্টলি ক'ব গ'লে। মই যিটোকে মেইনলি নাটক বা চিনেমাৰ লগত জড়িত, কিন্তু গান কিন্তু বিচ্ছিন্ন নহয়। আল্টিমেটলি ৰিডম, আল্টিমেটলি মানে এইটো ক্ষমা কৰিব, মই মানে হিমাংশু NSDৰ পৰা পাছ কৰা এজন যুৱক, এই পৰিচয়টো সকলোৱে জানে, কিন্তু আকৌ এবাৰ কৈ দিছোঁ। তেওঁ নাটকৰ কথা ক'লে, অভিনয়ৰ সৈতে জড়িত NSDian হিমাংশু। কিন্তু গান বুলি কওঁ, চিনেমা বুলি কওঁ, কবিতা বুলি কওঁ, যদিও বা দেখাত বেলেগ বেলেগ, কিন্তু গোটেইবিলাকৰ মাজত এটা ইণ্টাৰলিংক আছে। আচলতে এটাই বস্তু, আল্টিমেটলি এক্সপ্ৰেছন। আপোনাৰ মনৰ ভিতৰত কিবা এটা ভাৱ আছে, তাক আপুনি প্ৰকাশ কৰিছে। সেয়া কেতিয়াবা চিনেমা হৈ আহিব পাৰে, কেতিয়াবা গান বা নাটক। ঠিক তেনেকৈ গাম বুলি বা তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাছিলে। কিন্তু আপুনিও লক্ষ্য কৰে নিশ্চয়, সকলোৱে জানে যে অসমত সংগীত বেলেগ ধৰণৰ এটা চৰ্চা হৈ আছে। এটা মাজতে খুব বেয়া ফেজ গৈছিলে আৰু এটা ভাল এটা পৰ্যায়ত আমাৰ অসমীয়া সংগীত আহি পাইছে। এতিয়া এক্সপেৰিমেণ্ট হৈছে অসমীয়া গানত, নতুন প্ৰজন্মৰ বহুতে ভাল লিৰিক্স আহিছে, ভাল সুৰ, মিউজিক। কিন্তু তথাপিও এই গানবিলাকত বেছিভাগতে সেই গানবিলাকে এতিয়াও তাৰমানে আমাৰ কি বুলি ক'ম, প্ৰেম বিৰহ এই দুটা বিষয়ৰ মাজতে কোনোবাখিনিত সীমাবদ্ধ হৈ ৰৈ গৈ আছে। বেলেগ বেলেগ বিষয়বস্তু আহিব লাগে। ফুল তৰা কেৱল ফুল তৰাতে আছে। তো সেই ফুল তৰাৰ পৰা বাহিৰতো যে আৰু এখন বেলেগ পৃথিৱী আছে। তো এই গানবিলাক আমাৰ এটা প্ৰয়াস আছিলে, থিয়েটাৰী ছং নাম দিছিলোঁ আমি সেইকাৰণে। এই গানবিলাকত আমাৰ কি হয়, যিটোতে আপোনাৰো হয় চাগে, যে আমি বহু সময়ত গান এটা শুনাৰ পিছত আমাৰ ভাল লাগে আৰু সেই গানটো আমি কেতিয়াবা গুণগুণাই থাকোঁ, কিন্তু কি গাইছে আপুনি নিজেও নাজানে। লিৰিক্সটো আমি বহু সময়লৈকে আমি মন নিদিওঁ। আমি মেক্সিমাম টাইমত কি হয়, সুৰটোহে আমি লৈ ফুৰোঁ। আৰু আমি গুৰুত্ব দিছিলোঁ যে যাতে কথাখিনিয়ে প্ৰথমতে গুৰুত্ব পায়, কি কোৱা হৈছে, শব্দকেইটা কি। ঠিক তেনেকৈ থিয়েটাৰী ছঙৰ জন্ম হ'ল আৰু
তেনেকৈ কৰি এতিয়া আমি বহুকেইটা থিয়েটাৰ টিউশ্যন কৰিলোঁ শেহতীয়াভাৱে বেলচাৰ প্ৰসংগই পাতিম এই এটা তুমি কথা ক'লা যে সুৰ গৌণ ক'ৰবাত নহয় মই ভূপেন হাজৰিকাই হয় সূৰ্য অসমৰ তৰুণ তৰুণী যিটো গীত তেওঁ বনসংসদ প্ৰয়াত আব্দুল মজিদে তেওঁ চিনেমাখনত ব্যৱহাৰ কৰিছিলে তাত ভাস্কৰ ৰাজেখেতি যিটো গীত গাইছে তাত কৈছিলে যে সুৰ ক'ৰবাত গৌণ হ'ব পাৰে হয় তাৰ কথাংশ গোটেই মূৰ্খ হ'ব পাৰে হয় এটা চামুচেৰে দি তুমি বেলচা মাৰি নিয়া বহু গান ওলাইছে বহু গান জনপ্ৰিয় হৈছে কিন্তু এই কথাখিনি যেন ক'ৰবাত কাৰোবাক চুই গৈছে প্ৰতিজন মানুহকে চুই গৈছে এক কাৰণটো কি আৰু গানটো চামুচেৰে দি তুমি বেলচা মাৰি নিয়া গীতটো তুমি লিখিছা হয় এই যে এটা গীত লেখাৰ যিনো এটা এখন নাটক লিখা এটা গীত লিখা এখন উপন্যাস লিখা বা এটা কবিতা লিখাৰ এটা পৃষ্ঠভূমি তৈয়াৰ হয় পৃষ্ঠভূমি তৈয়াৰ হয় তাৰ ওপৰত সেই পৃষ্ঠভূমিৰ ওপৰত থিয় হৈ পেলাই লেখকজনে লিখি যায়। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ক'ব খুজিম যে মই লিখা নাই আচলতে তাত নামটোহে আছে হিমাংশু প্ৰসাদ দাস বুলি আচলতে মই লিখা নাই এইবিলাক কথা ৰাস্তাই ঘাটে হাতে বজাৰে শুনি থকা কথা মই কেৱল তাক কেৱল সংকলিত কৰিছোঁ তাক একগোট কৰিছোঁ আচলতে মই লিখা নাই এই বাক্যটো যদিও বা চামুচেৰে দি তুমি বেলচা মাৰি নিয়া এই বাক্যটো মই কোৱা বাক্য নহয় মই আনিছোঁহে বুটলি ফালে মানুহৰ পৰা গতিকে কোনোবাই কৈছে কেতিয়াবা ৰাস্তাত শুনিছোঁ কেতিয়াবা চিটি বাছত শুনিছোঁ কেতিয়াবা বজাৰত শুনিছোঁ সেই অৰ্থটো কি সকলোৱে জানে কিন্তু মই কাক বুজোৱা হৈছে কেনেকুৱা ধৰণৰ নাই অৰ্থটো এতিয়া অৰ্থ কৈ দিয়াটো আচলতে মোৰ দায়িত্ব নহয় আৰু যদি মই এটা লাইন মই মানে কোনো ইয়াত বাদ্যযন্ত্ৰ নাই একো নাই এনেই হিমাংশু মুখেদি কবিতা হিচাপে হওক আবৃত্তি হিচাপে হওক বা সংগীতৰ সুৰৰ হেৰিতে হওক যিদৰে তাত হৈছে অতি জনপ্ৰিয় মই এটা লাইন এনেই বিচাৰিম আচ্ছা আমাৰ প্ৰাক ডিজিটেল পডকাষ্টৰ প্ৰভু কি তোমাৰ লীলা চামুচেৰে দি তুমি বেলচা মাৰি নিয়া প্ৰভু কি তোমাৰ লীলা এনেকুৱাই ধন্যবাদ একোটা গান মানে সমাজ পৰিৱৰ্তনৰ কেতিয়াবা আহিলে হ'ব পাৰে এইটো বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই কৈ গৈছে ভূপেন দাই বাৰে বাৰে কৈ গৈছিলে যে গান আৰু গান বা গীটাৰখন সমাজ পৰিৱৰ্তনৰ আহিলাও হ'ব পাৰে আৰু সেইটো কৈছে যে মই পৰীক্ষামূলক বহুত চেষ্টা কৰিছোঁ মোৰ কাৰণে গানবোৰ তেনেকুৱাই য'ত সুৰবোৰ কেতিয়াবা গৌণ হৈ পৰিছে মোৰ কথাখিনি মুখ্য গৈছে এই গীতটো বিৰোধী যিবোৰ ৰাজনৈতিক দল আছে হয় তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু তুমি নিশ্চয় জানা চামুচে দি তুমি বেলচা মাৰি নিয়া বিৰোধী দলৰ নেতাৰ মুখতো ওলাইছে আৰু বাতৰি কাকতত শুনা হৈছে বিৰোধী দলৰ নেতাৰ মুখত কেনেকুৱা লাগে এতিয়া এই প্ৰসংগত মই এটা কথা ক'ব পাৰোঁ যে গান এটা ৰিলিজ নিদিয়ালৈকে এইটো গানটো মোৰ তাৰ মালিকী স্বত্ব মোৰ ৰিলিজ দিয়াৰ পিছত আৰু তাৰ ওপৰত মোৰ অধিকাৰ নাথাকে তাক বিভিন্নজনে বিভিন্ন ধৰণে ব্যাখ্যা কৰিব পাৰে যেনে এটা গান টো হ'ল আপোনাৰ হম দেখেংগে এই বিখ্যাত উৰ্দু গানটো সেই বিখ্যাত গানটোক ইমান দিনে আমি দেখি আহিছিলোঁ যে যিসকলে বিপ্লৱী প্ৰতিষ্ঠান বিৰোধী বা ঐক্যৰ হকে কাম কৰা সংগ্ৰামী মানুহ তেওঁলোকৰ এই গানটো তেওঁলোকে ব্যৱহাৰ কৰি আছিলে তেওঁলোকৰ গান হিচাপত কিন্তু কাশ্মীৰ ফাইলছ নামৰ চিনেমাখন যেতিয়া আহিলে তাত আকৌ এই গানটো বেলেগ এটা শক্তিৰ এন্থেম হিচাপে ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ মই ক'ব খোজা কথাটো এইটোৱে যে গান এটা ৰিলিজ নিদিয়ালৈকেতো মোৰ এতিয়া মই বেলচা মাৰিছোঁ মই কি ভাৱত কৈছোঁ সেইটো আৰু মই ঘৰে ঘৰে গৈ পেলাই যে মই এইটো অৰ্থতে লিখিছোঁ বুলিতো মই কৈ ফুৰাৰ কোনো যুক্তি থাকিব নোৱাৰে গান এটা মই লিখিছোঁ আৰু তাৰপিছত আপুনি সেই গানটো কোনোবাই মোক প্ৰশ্ন কৰিছিলে ইয়াৰ আগতেও যে এতিয়া এই গানটো কোনোবাই বিয়াত বজায় কোনোবাই গাড়ীত বজায় কোনোবাই এটা চিৰিয়াছ ডিছকাশ্যনৰ মাজত বজায় ৰাজনৈতিক দলৰ সভাত বজায় এতিয়া তাত মোৰ অধিকাৰ নাই কিয় বজাইছোঁ বুলি কৈ পেলাই মই মানে হেৰি ধৰিব যাব নোৱাৰোঁ সকলোৰে অধিকাৰ আছে ৰাজনৈতিক দলবিলাকৰ বিৰোধী ৰাজনৈতিক দলে যদি তাক ব্যৱহাৰ কৰিছে তাতো মোৰ ক'ব লগা একো নাই মই কৈছোঁ নহয় যে কোনোবাই বিয়াত বজালেও মই একো ক'ব নোৱাৰোঁ এইটো হ'ল মোৰ ষ্টেটমেণ্ট এইটো মোৰ কথা আৰু মোৰ কথা নহয় এইটো ৰাইজৰ কথা মানে কি বেছিভাগ সংখ্যক মানুহৰ কথা আৰু সেইকাৰণে বেছিভাগ মানুহে আপুনি যে ক'লে যে মানুহে গানটো আদৰি লৈছে ভাল পাইছে ডেট মিনছ সেয়া তেওঁলোকৰ কথা কোৱা হোৱাৰ কাৰণে তেওঁলোকৰ ভাল লাগিছে মানে এনেকুৱা হিমাংশু লাগে নেকি যে আমাৰ এইটো তুমি কৈছা বাৰু আমি আকৌ অকণমান চৰ্বিতৰ শ্ৰৱণলৈ কওঁ এনেকুৱা হৈছে যে মাজৰ এটা সময়ত গানবোৰ খুব বেছি ৰোমান্টিক প্ৰেম এই ধৰণৰ কিবা হৈ গৈছে ঠিকে আছে এটা হেৰি
কিন্তু গান সামাজিক বিষয়ক লৈ পেলাই গান কমি যোৱা যেন এটা অনুভৱ হয় চৰ্চা হৈছে মানে কমি যোৱা নহয় আচলতে নাই শব্দটো ক'লেও ভুল নহয় 2-4টা গান মহেন্দ্ৰ হাজৰিকাই এসময়ত গাইছিলে কিছুমান গান গৈ পেলাই চিন্তা চৰ্চা আমাৰ বন্ধ হৈ গৈছে মাজতেতো আৰু খুব কাৰণটো কি পলিটিকেল সং বিলাক মানে নহয় বিভিন্ন কথা আছে প্ৰথম কথাটো হ'ল যেনে সাপোজ মই যদি আপোনাক উদাহৰণ দিওঁ যে এটা সৰু ল'ৰা দুখীয়া ফুটপাথত মাকে সেই ল'ৰাটোক বৰষুণ নপৰিবৰ কাৰণে নিজৰ আঁচলখনেৰে ঢাকি দিছে এই দৃশ্যটোত মাকগৰাকীৰ শিশুটোৰ প্ৰতি থকা মৰমটো আমি দেখা পাওঁ এই দৃশ্যটোক আমি কেৱল মাতৃৰ সদায় সন্তানৰ কাৰণে কিমান যে মৰম এনেকুৱা কেপশ্যন দি পেলাই আমি সেই ফটোখন আমি দিব পাৰোঁ আপুনি কেৱল তাত মাতৃৰ মমতা দেখা পাইছে নে তাৰ লগত সেই দৰিদ্ৰতাটোও দেখা পাইছে মানে আপুনি কি দৃষ্টিৰে চাইছে এই চৌপাশৰ পৃথিৱীখনক যে এগৰাকী মাতৃয়ে এই সন্তানটোক কিয় এনেকৈ ফুটপাথত নিজৰ আঁচলখনেৰে বৰষুণৰ পৰা বচাবৰ কাৰণে কষ্ট কৰি থাকিব লগা হৈছে তো আমি আমাৰ দৃষ্টিভংগীটো আমি চাওঁ কেনেকৈ তো এই চোৱাৰ দৃষ্টি কিছুমানে কয় যে গাঁৱৰ দুখীয়া মাটি লিপা বা ঘৰ এখন বা ফটো এখন দি পেলাই ইয়াতহে শান্তি আচলতে চহৰৰ অট্টালিকাত নাই কিন্তু তেনেকুৱা মাতৃ হেৰি হৈ থকা বৰষুণ দিলে বৰষুণ পৰা ঘৰ এখন থকাটো কাৰোবাৰ সপোন বা জীৱনৰ উদ্দেশ্য হ'ব পাৰে নেকি গতিকে এইবিলাক ভাববিলাসিতা যে এনে ফেচবুকত লিখিবৰ কাৰণে ভাল যে এনেকুৱা এখন ইয়াতহে আচল স্বৰ্গ সেই অট্টালিকাত ক'ত স্বৰ্গ আছে এইবিলাক ভাববিলাসিতা এইবিলাক ফেচবুকত হেৰি লিখিবৰ কাৰণে লাইকছ পাবৰ কাৰণে ভাল কিন্তু প্ৰেক্টিকেলি এইবিলাকৰ কোনো মূল্য নাথাকে বাস্তৱ পৃথিৱীত ফেচবুকৰ জগতত এইবোৰ এইবিলাক চলে কিন্তু বাস্তৱত আপুনিও নিবিচাৰে ময়ো নিবিচাৰে কোনেও নিবিচাৰে আৰু কোনেও বিচৰাটো উচিত নহয় কাৰণ প্ৰত্যেক মানুহে যোগ্যভাৱে সুন্দৰ সুস্থ সবলভাৱে থকাৰ এই পৃথিৱীৰ অধিকাৰ আছে আৰু সেই পোৱাৰ কাৰণে সেই পৰিৱেশ ৰচনা কৰাৰ প্ৰয়াস কৰাটো আচলতে আমাৰ দায়িত্ব আমাৰ কাম এতিয়া আপুনি গানৰ প্ৰসংগত কৈছিলে তো তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে হয়তো সেই দৃষ্টিভংগীৰে পৃথিৱীখন নাচায় তেওঁলোকে হয়তো ফুটপাথত শিশুটোক মাকে আঁচলেৰে ঢাকি ৰখা দৃশ্যটোতহে তেওঁলোকে বাহ মাতৃৰ কি মৰম কিন্তু অন্য এটা দিশ তেওঁলোকে নাচালে যে কিমান কষ্টত তেওঁলোকে থাকিব লগা হৈছে সমাজৰ যিটো স্তৰ দুটা স্তৰ 2 নম্বৰতে আৰু এটা কথা তেওঁলোকৰ মোৰ এনেকুৱা লাগে যে বিভিন্ন কাৰণ আছে এইবিলাক জেঙত কোনে সোমায় এটা বহুত ইম্পৰ্টেণ্ট কথা আৰু আপুনি সামাজিক কথা কোৱা মানে পলিটিকেল কথা কোৱা মানে সমাজৰ সমস্যাৰ কথা কোৱা মানে এইটো এই গানটো মই বেলচামাৰী হওক তাৰপিছত আৰু এটা গান ওলাল আঁচনি এইটো কেইদিনমান আগতে ওলাইছে সেইটো গানৰ সুৰ তোমাৰ কথা আৰম্ভণিখিনি পৰম্পৰাগত আমাৰ নামৰ পৰা আৰু বাকীখিনি মই কৰিছোঁ কেনেকুৱা এনে এটা বস্তু তাৰমানে এটা উদ্দেশ্য থাকে সদায় সকলো বস্তুৱে আঁচনি বোলা বিষয়টো আচলতে এটা বহুত গভীৰ বিষয় এইটো আজি আমি হয়তো এতিয়া মোক যদি কোনোবাই এনে কিবা এটা হেৰিৰ কাৰণে 1 লাখ টকা এটা দি দিয়ে মোৰতো ভাল লাগিবই 1 লাখ টকাটো পালে মোৰ বহুত কি বস্তু কিনিব লগা আছে পইচাৰ অভাৱত কিনিব পৰা নাই মোৰতো ভাল লাগিবই কিন্তু মই 1 লাখ টকাটো এনেই দিয়াৰ প্ৰয়োজন আছিল নে আচলতে যে হিমাংশু তুমি যিটোকে চিনেমা কৰা বা তুমি কৰা তুমি এনেকুৱা বিষয়বস্তু এনেকুৱা ধৰণৰ এটা কথা লৈ এখন চিনেমা বনোৱা তাৰ বিনিময়ত তোমাক পইচাটো দিম এটা কামৰ বিনিময়ত পইচা দিয়া আৰু এনেই কিবা এটা হেৰি কৰি পেলাই একাউণ্টত পইচা ভৰাই দিয়াৰ মাজত পাৰ্থক্য আছে গতিকে পইচা চৰকাৰে কিবা সাহায্য দিব খুজিছে মানুহক কিবা কৰিব বিৰাটেই ভাল কথা কিন্তু কামৰ বিনিময়ত দিব লাগে আৰু প্ৰথম কথা হ'ল মানুহ বুলি যদি আমি যিটো শব্দ বা মেইন কথা কৰ্মক যদি আমি বাদ দিওঁ মানৱ জাতিৰ ইতিহাসৰ পৰা তেতিয়াহ'লে মানুহৰতো এই ইভলিউশ্যন এই বিকাশটো সম্ভৱে নহয় তো মানুহক কৰ্মমুখী কৰি ৰাখিব লাগে গতিকে শ্ৰম বা কৰ্মৰ বিনিময়ত যিটো মূল্য দিয়া বা সেইটো আপোনাক এনেই পইচা দিব নালাগে আপোনাক কামৰ বিনিময়ত পইচা দিব লাগে আপোনাক পইচা পোৱাৰ মই ব্যৱস্থা কৰি দিব লাগে চৰকাৰৰ দায়িত্ব উপাৰ্জন কৰা যে যিটো মণি বৰা তেখেতৰ এইখিনি তেওঁৰ প্ৰতিভা সামৰ্থ্য তেওঁক আমি এই কামটো দিম আৰু এই কামটোৰ বিনিময়ত তেওঁ পাৰিশ্ৰমিক হিচাপে এইটো বোলে কিন্তু এনে হেৰি যিটো মানে তুমি আহিবাচোন এইটো পইচা লৈ যাবা আৰে কিয় গতিকে এইটোত ভুল আছে আৰু এই ভুলটোৱে এটা সময়ত ভয়ংকৰভাৱে ক্ষতি কৰিব ভৱিষ্যতলৈ এয়া নিশ্চিত তুমি এটা দেখিছাই যে এতিয়া গাঁওবিলাকৰ পথাৰবোৰ চন পৰি থাকে আৰু হৈছে পথাৰবোৰ বহুত এটা জামালাৰ নিচিনা হৈছে এইবোৰ মিছাকৈ এটা বজাৰ হৈছে বহুতে বিক্ৰী কৰিছে গাঁওবিলাক মই নিজেই দেখিছোঁ তেজপুৰ নগাঁও যোৰহাট পথাৰবোৰত মানে 200-300 বিঘাকৈ মাটি একোজন মানুহে কিনি পেলাইছে পথাৰ কাম নাই আৰু খেতিটো এটা মানে হেৰি হৈছেগৈ মানে এই যিটো তুমি ক'লে যে এনেই পোৱা যায় চাউল 5 কেজি পাই গ'ল পইচা অলপ পাই গ'ল গতিকে কি দৰকাৰ মানে হেৰি কৰি থকা
এইটো ক্ষতি নকৰিব ডেফিনেটলি ক্ষতি কৰিব ক্ষতি কৰিছে সকলোৱে দেখি আছে সকলোৱে বুজি আছে কিন্তু কেৱল এটা নিচাত আক্ৰান্ত হৈ আছে মানুহ আৰু যেতিয়ালৈকে বুজি পাব তেতিয়ালৈকে বহুত দেৰি হৈ যাব গতিকে আৰু মানুহক আচলতে ফ্ৰী দিলে দুটা বস্তুৱে দিব লাগে এটা হ'ল চিকিৎসা আৰু আনটো হ'ল শিক্ষা তাৰ বাহিৰে কোনো বস্তু আচলতে ফ্ৰী তোমাৰ চিকিৎসাৰ শিক্ষা অসমৰ মানুহে পাইছে নাই পোৱা বিনামূলীয়া নাই পোৱা এইটোতো ক'ত বিনামূলীয়া তোমাৰ এটা অভিজ্ঞতা কোৱা যে চিকিৎসাৰ ক্ষেত্ৰত মই যদি এটা শেহতীয়া উদাহৰণ দিওঁ মোৰ ভাইটি এটা নৱনাথ এক্টৰ খুব প্ৰতিভাশালী অভিনেতা তাৰ দেউতাক ঢুকাইছে কিছুদিন আগতে GMCত আৰু সেই ঢুকাৰ মেইন কাৰণটো হ'ল এটা কোনো বেমাৰৰ নাম নকওঁ সেই বেমাৰটোৰ নাম হ'ল দৰিদ্ৰতা বেমাৰৰ মেডিকেল টাৰ্মত বহুত কিবা কিবি নাম আমি দি থাকিব পাৰোঁ কিন্তু মেইন বেমাৰটোৱে হ'ল দৰিদ্ৰতা উপযুক্ত চিকিৎসাৰ অভাৱ তো কি ক'ম আৰু এইটো মোৰ চকুৰ সন্মুখত হৈ যোৱা ঘটনা য'ত নেকি তাৰমানে একোৱেই নহ'ল মানুহজন যদি দৰিদ্ৰ নহ'লহেঁতেন যদি তেওঁৰ হাতত কিছু পইচা থাকিলেহেঁতেন বা চিকিৎসা তেওঁ উন্নত চিকিৎসা পালেহেঁতেন আৰু তেওঁ দুয়োটাকো নেহেৰুৱালেহেঁতেন কিছুদিন থাকে মানুহটো মৰিবই এদিন এইটোতো খাটাং কিন্তু অকালতে এনেকৈ মৰিব অকাল মৃত্যু যিটো মানে সুচিকিৎসা হ'ব অকাল মৃত্যু যিটো তাৰমানে সকলো পাইছে উন্নত চিকিৎসা বা শিক্ষাৰ অভাৱ সেইটো আমাক লাগে আপোনাক আচলতে মই যদি কওঁ ইয়াত মই কোনো নাম নকওঁ যিকোনো এজন আপুনি নেতাৰ নাম কওক XYZ সেয়া BJP কংগ্ৰেছ AGP বুলি কথা নাই আমাৰ মানুহবিলাকে ভোট দিছে মোৰ মামা খুৰা পেহা চবে ভোট দিব তেওঁলোকে আচলতে প্ৰশ্ন কৰিব লাগে যে আপোনাৰ ল'ৰাজন বা আপোনাৰ ছোৱালীৰ নিচিনা তেনেকুৱা স্কুলত মোৰ ল'ৰাজন আৰু মোৰ ছোৱালীজনী পঢ়িব পাৰিবনে নোৱাৰে নেতাজনক সুধিব লাগে আচলতে ভোট খুজিব অহা প্ৰতিজন মানুহক সুধিব লগা কথা বাকীটো গ'ল জীৱন আপোনাৰ ল'ৰা ছোৱালী কি কৰিব তাৰমানে কি আজি যিবিলাক মানুহ নেতা হৈ আছে মন্ত্ৰী হৈ আছে বিধায়ক হৈ আছে পিছৰ প্ৰজন্মটো তেওঁলোকে লিডাৰ হ'ব তেওঁলোকে শাসন কৰিব আৰু আমাৰ মামা খুৰা পেহা জেঠা আমাৰ যিবিলাক গাঁৱৰ সাধাৰণ মানুহ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকেও এতিয়া তলতে আছিল প্ৰজা হৈ আৰু পিছৰ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো একেই তাৰমানে প্ৰজা হৈ থাকিব মানে শাসিত হৈ থাকিব মানে মালিকে হৈ থাকিব আৰু চাকৰি হৈ থাকিব তো এই চিষ্টেমটো পৰিৱৰ্তন সেই পৰিৱৰ্তন আহিব পাৰে সমশিক্ষাৰ দ্বাৰা আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হ'ল মানে উন্নত আপোনাৰ সন্তান আৰু মোৰ সন্তান আপোনাৰ সন্তানক যদি মই সাধাৰণ এটা শিক্ষাৰ মাজেৰে দিওঁ আৰু মোৰ ল'ৰাটোক যদি বহুত উন্নত মানদণ্ডৰ শিক্ষা এটা সেয়া কৰোঁ দুয়োজনে আজিৰ পৰা 20 বছৰ পিছত এটা চাকৰিৰ কাৰণে যেতিয়া ইণ্টাৰভিউ দিব মোৰ ল'ৰাটোতো আপোনাৰ ল'ৰাটোতকৈ দুটা খোজ এনেও আগত থাকিব আৰু সেইখন কিবা কম্পিটিশ্যন হ'ল নেকি অসমৰ যুঁজ হ'ল হয়নে আপুনি AK-47 যেন মই AK-47 লৈ গৈছোঁ আৰু আপুনি এটা 9mm পিষ্টল লৈ আহিছে দুয়োজনৰ মাজত ফাইট কৰিব দিছে তো এইখন ফাইট হ'ল নেকি গতিকে আচলতে সকলোৰে কাৰণে শিক্ষাটো সমান হ'ব লাগে সেই ডিমাণ্ডটো থাকিব লাগে প্ৰতিজন ভোটাৰৰ প্ৰথমতে গৈ পেলাই যে সেয়া পীয়ুষ হাজৰিকা হওক সেয়া হিমন্ত বিশ্ব শৰ্মা হওক সেয়া ভূপেন বৰা হওক সেয়া যি নাম কওক ৰিপুণ বৰা হওক প্ৰদ্যুৎ বৰদলৈ হওক XYZ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পোৱাৰ নিচিনা ফেচিলিটিৰ শিক্ষা আমাৰ চব মানুহে পাব লাগিব সকলোৱে পাব আৰু সেই ফেচিলিটি হ'ব লাগিব ফ্ৰী তাৰ পিছতহে আমি দেখা পাম যে এখন দেশত মানে প্ৰকৃত গণতন্ত্ৰ কি ধৰণে আহে মানুহ শিক্ষিত কিদৰে হয় এখন সমাজ কিদৰে বিকাশ হয় তেতিয়াহে আমি দেখিম এতিয়া আমি দেখা পাইছোঁ কিছুমান একদম সৰুতে তাতে শিখৰ ড্ৰাগছ স্কুলতে খাই তেনেকুৱা ধৰণৰ হৈ পেলাই এখন লেধা হৈ যোৱা এখন বেলেগ পৃথিৱী আনপিনে এখন স্মাৰ্ট পৃথিৱী আৰু দুখনৰ মাজত গৈ পেলাই আজি 20 বছৰ পিছত দেখা পাইছোঁ এই সিহঁতে আকৌ মালিক হৈছে পৃথিৱী দুখনেই থাকি গ'ল দুখন পৃথিৱী থাকি গ'ল মানে হিমাংশু দাস আজি অভিনেতা বা সংগীত শিল্পী হিমাংশু দাস নহয় কমপ্লিট বেলেগ এটা বিষয় সকলোৱে সেইবিলাক কথা পাতে আজি অলপ ৰাজনৈতিক কথা পাতিম হিমাংশু দাসৰ ব্যক্তিগত ৰাজনৈতিক দৰ্শনটো কেনেকুৱা কিহত বিশ্বাস কৰে তেওঁ মই এটা শব্দত ক'লোৱে যে আগৰ কথাখিনি মই যিখিনি কথা ক'লোঁ মোৰ সেইটোৱে উত্তৰ যে প্ৰথম কথাটো সকলোৱে সমান সুবিধা পাব লাগিব তাৰপিছতে বাকী কথা আহিব কোন যোগ্য গতিকে কাৰোবাক এটা বেলেগ স্থানত ৰাখি কাৰোবাক আৰু মই ধৰ্ম হওক বা কিবা হওক তেনেকৈ ভাগ হোৱাটো কোনো অৰ্থ বিচাৰি নাপাওঁ মেইন কথা সকলোৱে ধৰ্মৰ ঊৰ্ধত থাকিব লাগে সকলোৱে ভাল চিকিৎসা হ'ব লাগে সকলোৱে ভাল শিক্ষা পাব লাগে তেনেকুৱা এখন সন্তুলিত সমাজতে আচলতে প্ৰকৃত গণতন্ত্ৰৰ কথা থাকিব পাৰে য'ত আপুনি বহুত ওপৰত আপুনি বেমাৰ হ'লে দামী হস্পিটেলত যাব পাৰে নাৰ্ছিং হোমত যাব পাৰে আপোনাৰ ল'ৰা ছোৱালীয়ে দামী স্কুলত পঢ়ে আপুনি দামী হোটেলত খায় আপুনি দামী গাড়ীত ঘূৰে আপুনি দামী ফেচিলিটি থকা ফ্লেটত থাকে আৰু মোৰ এইবিলাক একোৱেই নাই তাৰপিছত আমি কি গণতন্ত্ৰৰ কথা পাতিম এনেকুৱা হ'ব পাৰে যে সমাজক এৰি কোনো বাদ নহয় সমাজবাদ হয়
এইটো প্ৰত্যেক দলে কয় এটা আপুনি যিকোনো ৰাজনৈতিক দলৰ আপুনি ইস্তাহাৰ লৈ আহক সমাজবাদ সকলোৰে সমান অধিকাৰ এই বাক্যটো কোনে অস্বীকাৰ কৰে বিজেপিয়ে কৰে নে কংগ্ৰেছে কৰে নে কোনে কৰে CPM CPI তেওঁলোক বাৰু কমিউনিষ্ট পাৰ্টি বুলি যিটোকে পৰিচয় দিয়ে তেওঁলোকৰ ইস্তাহাৰত থাকে কিন্তু বিজেপিৰ নাই নেকি কংগ্ৰেছৰ নাই নেকি সমাজবাদ যে সকলোৰে সমান অধিকাৰ সকলোৰে সমান অধিকাৰ থাকিব নোৱাৰে কিছুমানৰ বেলেগ অধিকাৰ থাকিব কিছুমানৰ তলত থাকিব এনেকৈ কোনোবাই ইস্তাহাৰত লিখে জানো কোনেও নিলিখে অৰ্থাৎ সমাজবাদ সকলোৰে যে সমান অধিকাৰ এইটো যে এটা প্ৰয়োজনীয় আৰু সকলোৱে বিচৰা বস্তু সেইটো সকলোৱে মনে মনে মানে এইটো যে ধনী থাকে কিন্তু বাস্তৱত আজি ইমান দিনলৈকে এইটো হোৱা নাই বিচৰা নাই কৰিবলৈ বিচৰা নাই তো সেইকাৰণে কৈছোঁ যে এখন অসমত যুঁজ চলি আছে মই গৈছোঁ AK-47 লৈ ফাইট কৰিব আৰু আপুনি আহিছে 9mm তাৰপিছত কোৱা হৈছে যে জিতুমণি বৰা শক্তিশালী নাই হিমাংশু প্ৰসাদ দাস শক্তিশালী এইটো কিবা যুক্তি থাকিব নেকি আচ্ছা আৰু এটা খুব সঘনাই অভিযোগ উঠে মই তাৰ আগতে প্ৰশ্নটো কৰিম যে আঁচনি আৰু চামুচ বেলচা শীৰ্ষক দুটা গীত তাৰপিছত বিভিন্ন কোনোবাই ভাবুকি দিয়াই হওক বা সমালোচনাই বেয়া কৰি কোনোবাই সমালোচনা গালি সমালোচনা হওক প্ৰথমতে সমালোচনা হ'ব পাৰে কি গাইছ এইবোৰ কি ফোন কৰি কেনেকুৱা ধৰণৰ সমস্যা থাকে এতিয়া মই তুমি কেনেকুৱা মানে হেৰি সন্মুখীন হৈছে এই গান দুটাৰ পিছত নহয় বহুতে ভাবে যে আমি মানে কোনোবা এটা ৰাজনৈতিক দলৰ আমি দালাল কোনোবা ৰাজনৈতিক দলৰ পৰা পইচা লৈ কৰিছোঁ তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সেইটো মই প্ৰথমতে ক্লিয়াৰ কৰি দিয়া ভাল যে হিমাংশুৱে হওক বা আমিয়ে হওক মানে আমাৰ নিজা এটা ৰাজনৈতিক দৰ্শন থাকে সেইটো আমাৰ কাম কাজত প্ৰতিফলিত হয় সেইটো অৰ্থ নহয় যে এতিয়া বহুতক আমি সুযোগ এটা পাই পেলাই কৈছোঁ যে কংগ্ৰেছ চৰকাৰ দিনতো আমি কংগ্ৰেছৰ খুব আটাইতকৈ সমালোচক আছিল আটাইতকৈ বেছি সমালোচক আছোঁ আমি গতিকে তেতিয়া আমি আকৌ কংগ্ৰেছ বিৰোধী বেলেগ শিবিৰত কৈছোঁ মোৰ গান আছিলে এতিয়া হেৰি যেনেকুৱা গান বেলচা বা কিবা আছে তেনেকৈ এটা গান আছিল তেতিয়া সেই গানটোত সেইখিনি সময়ত মানুহে শুনিছিলে সেই গানটো আছিলে যে ইলেকশ্যনৰ আগে আগে সূতা কম্বল পাওঁ এইটো আছিলে তেতিয়া গোটেই কাক কোৱা হৈছে নিজে বুজি পাইছে যে ইলেকশ্যনৰ আগে আগে সূতা কম্বল পাওঁ তাৰপিছতে কিবা পালেই তাৰমানে আমি চব পাহৰি যাওঁ হা এনেকুৱা ধৰণৰ এটা গান নহয় সেই যিসকল সমালোচক মানে তেওঁলোকে মানে ভাবে যে যি চৰকাৰ বা যি ক্ষমতা থাকে তেওঁলোকৰ লগতে থকাটো বিচাৰে তেওঁলোকে সেইটো তেনেকুৱা হ'ব পাৰে সদায় এটা বিৰোধী শিবিৰত থকা বা অলপ সমালোচনা গঠন হয় আমি আমাৰ চব ফালৰ পৰা ক্ষতি আপুনি চাব কংগ্ৰেছ যেতিয়া চৰকাৰ থাকিলে তেতিয়া আমি গান লিখিলোঁ যে ইলেকশ্যনৰ আগে আগে সূতা কম্বল পাওঁ অমুক পালে আমি চব পাহৰি যাওঁ এনেকুৱা ধৰণৰ গান লিখি পেলাই তেতিয়া তেওঁলোকৰ আমি অপ্ৰিয় ভাজন হ'লোঁ এতিয়া চাপ'জ বেলচা লিখি পেলাই এওঁলোকৰ অপ্ৰিয় ভাজন সেইটো মানে সেইটো হয় 2014 আগৰ মানুহবিলাক আমি জীয়াই আছিলোঁ এতিয়াও একেধৰণে আছোঁ মানে ক্ষমতাত থকা মানুহৰ লগত থাকিলেতো সকলোৰে ভাল এইটো সৰু বাচ্ছা এটাও জানে যে পাৱাৰফুল মানুহৰ লগত তাল মিলাই চলিব পাৰে ভাল তো সেই কথাখিনি জনাৰ পিছতে এতিয়া নিৰ্বাচনৰ বতৰ মই হিমাংশুক সুধিম যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গৈছে 5টাত প্ৰথমতে যোৰহাটক লৈ পেলাই কেনেকুৱা এনেই এনেই এটা সচেতন মই কোৱা নাই যে মানে ৰাজনৈতিক বা সামাজিক সচেতন হিমাংশুক সুধিছোঁ যে যোৰহাটৰ ইলেকশ্যনটো ইণ্টাৰেষ্টিং এইকাৰণে সাংঘাতিক চৰ্চা ছাত্ৰ ৰাজনীতিৰ পৰা অহা এজন নেতা আৰু গৌৰৱ গগৈসকলে জানে তো দুয়োজনৰ মাজত গৌৰৱ গগৈ যোৱা দিনবিলাকত সংসদত যিধৰণে তেওঁ কথাবিলাক উত্থাপন কৰিছে এই গোটেইবিলাক মানুহে চাইছে দেখিছে গতিকে তপন গগৈ গৌৰৱ গগৈ দুয়োজনৰ মাজত প্লাছ পইণ্ট মাইনাছ পইণ্ট আমি বিচাৰিলে ঢেৰ উলিয়াম কিন্তু এই যুঁজখন এইকাৰণে ইম্পৰ্টেণ্ট যে নতুন প্ৰজন্মই কেনেকৈ চায় কাৰণ ইয়াৰ আগত 2014 চনত যি নিৰ্বাচন তাত সেই নিৰ্বাচনত নতুন প্ৰজন্মই বিৰাট ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে আটাইতকৈ বেছি ভোটদান সেইবাৰ হৈছিলে নতুন জেনেৰেশ্যনৰ পৰা গতিকে গৌৰৱ গগৈক বেলেগ ধৰণে মানুহে চাই আছে আমি যিমানবিলাক শুনি থাকোঁ মানুহৰ কথাত বা তপন গগৈ যি কৰিলে সেয়াও দেখিছে গৌৰৱ গগৈ কি কৰিছে দেখিছে গতিকে ইয়াত মানুহে কি ধৰণে বিশ্লেষণ কৰে এই ৰিজাল্টটোৱে বহুত কথা তাৰমানে আগলৈকে কৈ যাব বুলি ভাবোঁ মানে গৌৰৱ গগৈ তপন গগৈ মই নকওঁ কোনজন ভাল কোনজন বেয়া নাযাওঁ বা কোন জিকিব সেইটো আমি ক'ব নোৱাৰোঁ কাৰণ এতিয়া এইটো VMত আছে ষ্ট্ৰং ৰুমত আছে আৰু মই ইমান নাজানো আচলতে মই ইমান এই বস্তুবিলাকক এই দৃষ্টিৰে মই তেনেকৈ নাচাওঁ আচলতে প্ৰেক্টিকেলি এনেই এজন মানে কেনেকুৱা মানুহ বা কেনেকুৱা প্ৰাৰ্থীজন বা কেনেকুৱা এজন কেনেকুৱা বিজয়ী হোৱাটো বিচাৰে মই নাম নালাগে মই খুজিছোঁ যে প্ৰাৰ্থী যোনেই নহওক প্ৰথম কামেই হ'ল তেওঁৰ নিজস্ব ভিজন এটা থকা মানুহ লাগে নেতা কোন আমাৰ আচলতে কি হয় ৰাজনৈতিক দল এটা আমি খুলিলোঁ আপুনি টিকেটটো কিনিলে পাৰ্টিক আপুনি ভাল ডনেশ্যন দিলে বা আপোনাৰ পইচা আছে আপুনি হৈ গ'ল লিডাৰ তাৰপিছত 2 দিন পিছত আপোনাক দিলোঁ বনাই শিক্ষামন্ত্ৰী কিন্তু আচলতে তেনেকুৱা হ'ব নালাগে শিক্ষামন্ত্ৰী
এটা এক্সাম্পলৰ কাৰণে কৈছোঁ যে মই এডুকেশ্যন চিষ্টেমটো এনেকুৱা হোৱাটো বিচাৰোঁ অংকুৰ শ্ৰেণীত বা প্ৰাক প্ৰাথমিকত ল'ৰা ছোৱালীবিলাক এনেকুৱা শিক্ষা দিব লাগে তাৰপিছত অমুক কৰিব লাগে কলেজ পোৱাৰ সময়ত এনেকুৱা কৰিব লাগে এনেকুৱা চিলেবাছত ছাবজেক্ট থাকিব লাগে ল'ৰা ছোৱালীবিলাকক ক্লাছৰ বাহিৰে এনেকুৱা কামত সিহঁতক ব্যস্ত ৰাখিব লাগে আৰু ফাইনেলি 20 বছৰীয়া এটা ল'ৰাক 21 বছৰীয়া এটা ল'ৰাক মই ফাইনেলি এনেকুৱা ৰূপত গঢ়ি তুলিব খোজোঁ ছাপ'জ আপোনাৰ এটা ভিজন থাকিব লাগিব তেনেকুৱা এজন মানুহ শিক্ষামন্ত্ৰী হ'ব লাগে কিন্তু কথা নাই বাৰ্তা নাই তুমিয়ে নহ'লে শিক্ষামন্ত্ৰী হৈ দিয়া হা শিক্ষামন্ত্ৰী তেওঁ হৈ গ'ল তেওঁ কি কৰিব আচলতে এই ইলেকশ্যন চিষ্টেমটোত যে বহুত বস্তু আছে ক'ব লগা মই ভাবোঁ যে গোটেই বস্তুবিলাকে চেঞ্জ কৰিব লগা আছে আপোনাৰ পইচা আছে দুদিনমান বিহু কমিটিত আমাৰ যিটো হয় এই বিধানসভা নিৰ্বাচন আগে আৰু বেছিকৈ দেখিম আপোনাৰ পইচা আছে লগত 4-5টামান ল'ৰা লৈ এখন চাফাৰী বা কিবা দামী গাড়ী এখনত আপুনি ইন'ভা চিনেভা লৈ পেলাই গাঁও এখনত সোমাল এই বিহু পাতিবৰ কাৰণে পইচা দিলে কাৰোবাৰ পূজা পাতিবৰ কাৰণে ফুটবল টিমটোক ফুটবল কিনি দিলে আৰু আপুনি হৈ গ'ল সেই অঞ্চলৰ এজন লিডাৰ তাৰপিছত আপুনি খানা চানা খুৱাই ছাপ'জ কিবা এখন আপুনি ইলেকশ্যন জিকিও গ'ল তাই আপুনি হৈ গ'ল জনপ্ৰতিনিধি কিন্তু আপুনি মোৰ চাপত সমষ্টিটো পলাশবাৰী সমষ্টি আচলতে হ'ব লাগে কি যে পলাশবাৰী সমষ্টিটোত মই কিদৰে বিকাশ কৰিব পাৰোঁ পলাশবাৰী সমষ্টিটোত কি বস্তু আছে আৰু কি নাই পলাশবাৰীৰ সমষ্টিটোৰ এনেকুৱা কি পটেঞ্চিয়েলিটি আছে যিটোক মই আৰু অকণমান বেছি আগবঢ়াই গৈ পেলাই ইয়াৰ পৰা এনেকুৱা ৰেভিনিউ হ'ব পইচা আহিব ইয়াৰ মানুহখিনিৰ বিকাশ হ'ব বা এইখিনি আমাৰ মাইনাছ পইণ্ট আছে যিখিনি আমাৰ ইয়াত নাই তো সেইখিনিক আমি কেনেকৈ ভৰাই তুলিম বেলেগ ধৰণে আনি তো এনেকুৱা ভিজন এটা আপোনাৰ থাকিব লাগে তাৰপিছতে আপুনি আহিছে যে মই পলাশবাৰী সমষ্টিৰ বিধায়ক হ'ম মই আপোনাৰ প্ৰশ্ন দিব লাগে যে আচ্ছা ঠিক আছে পলাশবাৰী সমষ্টিত তুমি বিধায়ক হ'লে তুমি কৰিবা কি মানে কেনেকৈ তুমি আমাৰ সমষ্টিটোক বেলেগ সমষ্টিতকৈ এটা বেলেগ উন্নত পৰ্যায়লৈকে লৈ যাবা তো একো আপোনাৰ ভিজন নাই আপোনাৰ কি আছে পইচা আছে আপুনি 2-3খন গাড়ী লৈ চাফাৰী তাফাৰী এনেকৈ ইন'ভা চিন'ভা লৈ সোমাই যায় আৰু এই ক্লাবত খানা খোৱাৰ পইচা দিলে ক'ৰবাত বিহু কমিটিত গৈ গামোচা এখন পিন্ধাই যিটো চিষ্টেম তেনেকৈ হয় আমাৰ ভুল আছে নেকি জনতাৰ ভুল আছে নেকি ক'ৰবাত জনতাৰ ভুল আছে বুলি মই এটা বাক্যতে নকওঁ জনতা আচলতে কি জনতা বিপৰ্যস্ত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে ইমানবিলাক ইয়াত থাকে সকলোৱে চব কথা বহি ভাবি থকাৰ কাৰণে ইমানখিনি সুযোগ সুবিধা নাপায় তেওঁলোকৰ জীৱন ইমানেই বেছি ষ্ট্ৰাগুলৰ মাজত থাকে গতিকে জনতাৰ ভুল আছে বুলি বাক্যটো কোৱাটো অকণমান কোনোবাখিনি ক্ষেত্ৰত তাৰমানে বৰ কৈ দিয়াটো সহজ কিন্তু বৰ শুদ্ধ বুলি মই নাভাবোঁ কাৰণ জনতা সেই ভবা পৰিৱেশত তেওঁলোকক ৰখা হোৱা নাই বা তেওঁলোকে যে নাজানে তেনেকুৱাও নহয় কাৰণ জনতাতকৈ ডাঙৰ শিক্ষক জনতাতকৈ ডাঙৰ বুদ্ধিজীৱী জনতা জনাৰ্দন বুলি যিটো কোৱা হয় আৰু সেইটোৱে সত্য আচ্ছা হিমাংশুক মই এটা প্ৰশ্ন কৰিম যে অসমৰ আটাইতকৈ তোমাৰ প্ৰিয় ৰাজনীতি নেতাজন কোন প্ৰিয় ৰাজনৈতিক নেতা বিভিন্নজন নেতাৰ মাজত বেলেগ বেলেগ কিছুমান গুণ তথাপি মানে এই নেতাজন মোৰ ভাল লাগে তেখেতৰ কিবা এটা ভাল বাকীবোৰতকৈ কোনোবাই হয়তো 10 পাইছে কোনোবাই 9 দিবা কাৰোবাৰ 8 দিবা 7 দিবা এই নেতাজন মোৰ ভাল লাগে কিবা এতিয়ালৈকে নেতাজন কেনেকুৱা হ'ব লাগে অসমৰ প্ৰথম কথা হ'ল এজন নেতা যেতিয়া এখন সমাজক ৰিপ্ৰেজেণ্ট কৰে সেই ৰিপ্ৰেজেণ্ট কৰা মানুহজনে নিজৰ যিটো পদবী নিজৰ যিটো পদ সেই তাৰ সুস্থ ৰক্ষা কৰিবই লাগিব প্ৰথম কথা কাৰণ আপোনাৰ ব্যৱহাৰবিলাক বাকী মানুহবিলাকে ফ'ল' কৰিব আৰম্ভ কৰে আপুনি কাক কেনেকৈ কথা কয় আপোনাৰ ব্যৱহাৰ আপুনি ৰিপ্ৰেজেণ্টেটিভ আপুনি এখন সমাজৰ এখন ৰাজ্যৰ এখন এটা সমষ্টিৰ আপুনি এজন প্ৰতিনিধি আপুনি মুখ্য মানুহজন গতিকে আপোনাৰ ব্যৱহাৰ আপোনাৰ আচৰণ আপোনাৰ কথা বতৰা ভদ্ৰ হ'ব লাগিব গণতান্ত্ৰিক হ'বই লাগিব আপোনাৰ কথাটো মই নামানিব পাৰোঁ কিন্তু আপোনাক কথাটো কোৱাৰ মই সুযোগ দিব লাগিব গতিকে সেই ধৰণৰ নমনীয়তা সেই ধৰণৰ ভদ্ৰতা থকা মানুহে আচলতে এখন সমাজৰ নেতা হ'ব পাৰে বুলি মই ভাবোঁ আচ্ছা অসম চৰকাৰৰ পৰা তুমি কোনটো কাম বিচাৰা যে এই কামটো অসম চৰকাৰে কৰাটো অসমৰ মানুহৰ কাৰণে অসমীয়া মানুহৰ কাৰণে তাৎক্ষণিকভাৱে কৰাটো উচিত আছিল বা কৰিব লাগে এনেকুৱা এটা কাম যিটো কাম কৰিলে মই আকৌ ঘূৰি পুৰণি কথাটোতে যাম যিটো আগতে কৈছোঁ যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ যাক সকলোৱে কয় যে মানে তেওঁ কৰ্মযোগী প্ৰচুৰ প্ৰতিভাশালী তেওঁৰ মগজুটো কম্পিউটাৰতকৈ ওপৰত তেওঁ যদি সঁচাকৈ তেনেকুৱা হয় তেতিয়াহ'লে তেওঁৰ শাসনকালত আচলতে শিক্ষা সকলোৰে কাৰণে সমান হ'ব লাগিছিলে তেওঁক যে ক'ৰবাত গ'লে মামা বুলি দৌৰি আহে সেই কণ ল'ৰা ছোৱালীবিলাক সিহঁতৰ বৰ্তমান এনেকৈ গঢ়ি তুলিব লাগিছিলে শিক্ষাৰে যি শিক্ষাৰে হয়তো তেওঁ নিজৰ সন্তানক ডাঙৰ কৰিছে তেনেকুৱা মানদণ্ডৰ শিক্ষাৰে তেওঁ মামা বুলি কৈ অহা সেই ভাগিনহঁতৰো শিক্ষাৰ ব্যৱস্থা তেনেকুৱা কৰিব লাগিছিলে আৰু তেতিয়া স্বীকাৰ কৰিম তেতিয়া মানিম যে সঁচাকৈ সেই আজি শিশু যেতিয়া 25 বছৰ হ'ব তেওঁলোকে যাতে তেওঁক কৃতজ্ঞতাৰে স্মৰণ কৰে আৰু এটা সঁচাকৈ এখন ভাল এটা জাতি তেওঁ গঢ়ি থৈ যায়
তেওঁৰ আচল দায়িত্ব তেওঁৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ প্ৰচুৰ প্ৰতিভা তেওঁৰ প্ৰচুৰ ক্ষমতা তেওঁৰ প্ৰচুৰ বুদ্ধি সমস্তৰে তেওঁ কৰি যাব পৰা আটাইতকৈ ইম্পৰ্টেণ্ট কাম আছিলে যে শিক্ষাসকলৰ কাৰণে সমান আৰু উন্নত মানদণ্ডৰ মানে তেওঁলোকৰ ব্যক্তিগত যিখন স্কুল সেই স্কুলৰ যেনেকুৱা ধৰণৰ ফেচিলিটিৰ শিক্ষা সেইখন মোৰ বন্ধ হৈ যোৱা বঢ়িয়াত নিম্ন বুনিয়াদী বিদ্যালয় বা কিবা অমুক প্ৰাথমিক বিদ্যালয় বা তমুক কোনোবা উচ্চ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়বিলাকৰ শিক্ষাদানৰ ব্যৱস্থাও তেওঁলোকৰ ব্যক্তিগত স্কুলখনৰ নিচিনাই সমান উন্নত মানদণ্ডৰ কৰি তুলিব লাগিছিল আৰু সেয়া কৰিব পাৰে ইচ্ছা কৰিলে কৰিব পাৰে সেইটো বিচাৰিব লাগিব সেই বিচৰাটো ইম্পৰ্টেণ্ট আৰু তেতিয়া সঁচাকৈ স্বীকাৰ কৰি ইচ্ছা শক্তি যিটো আচলতে আজি জিঅ'ৰ যিটো মাৰ্কেট সেইটো ময়ো নিজে জিঅ' ব্যৱহাৰ কৰোঁ কাৰণ আমি সেইটো কমত পাইছোঁ জিঅ'টো কাৰ এটা ব্যক্তিগত মানুহৰ কোম্পানী কিন্তু আচলতে যদি সঁচাকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ যদি এজন সঁচাকৈ পৃথিৱীৰ শ্ৰেষ্ঠ নেতা হয় তেতিয়াহ'লে তেওঁৰ নেতৃত্বত আচলতে BSNL-এ এইটো অৱস্থালৈকে আহিব লাগিছিলে তো তেওঁ কিয় BSNL-ক আনিব নোৱাৰিলে তেওঁৰ দিনত জিঅ'হে কিয় আগবাঢ়ি গ'ল তেওঁতো এখন দেশৰ কথা প্ৰধানমন্ত্ৰীৰ কথা ওলাইছে সেইকাৰণে শুনো যে 10 বছৰ হৈ গ'ল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বা সেইখন চৰকাৰৰ সেই চৰকাৰখন আটাইতকৈ কোনটো কামে হিমাংশুক মানে আনন্দিত কৰে যে ভাল লাগে যে এই কামটো কৰিলে 10 বছৰ নাই বহুতবিলাক এটা বিশেষ কাম যে যিটো কামে হিমাংশুক চুই গৈছে যে এইটো কাম অন্তত কৰিলে আগতে কিন্তু কোনেও কৰা নাছিলে ভাল লগা কাম এটা বহুতবিলাকে আছে তাৰে ভিতৰত মই এটা বহুকেইটা মোৰ এটা থাৰ্ড জেণ্ডাৰৰ এই গোটেই এটা যিটো ছাবজেক্ট যিটো বস্তুক আমি বিভিন্ন সমস্যাৰ মাজত আমি বহু সময়ত আমি ইগন'ৰ কৰি থকা এটা বিষয় তো সেই তাক লৈ পেলাই তেওঁলোকে যি দৃষ্টিভংগী লৈ আহিছে এই চৰকাৰখনে এইটো এটা খুব এটা মানে প্ৰশংসনীয় কথা বুলি ভাবোঁ থাৰ্ড জেণ্ডাৰ আৰু যিটো কথাটো আঘাত দিয়ে দুখ লাগে হিমাংশুৰ এই কামটো নহ'বলৈ ভাল আছিলে এইটো নকৰিলেও একো ক্ষতি নাছিলে কেন্দ্ৰীয় চৰকাৰৰ 10 বছৰ তেনেকুৱা ধৰণৰ কথাটো ঢেৰ আছে বহুতেই আছে এটা তাৰ ভিতৰত শেহতীয়াভাৱে কাৰ ক্ষেত্ৰত যিটো ধৰ্মৰ প্ৰসংগৰে আচলতে বিভাজন কৰিলে সেইটো এটা খুব ক্ষতিকাৰক কথা বুলি ভাবোঁ যে আমাৰ মেইন সংবিধানৰ মেইন প্ৰস্তাৱনাক যিটো কথাই আঘাত কৰে বাংলাদেশত কোনোবা মানুহ থাকিব অসুবিধা হৈছে বিশ্ব নাগৰিক হিচাপে আমি সহায় কৰাটো উচিত ইয়াত কোনো ধৰণৰ আচলতে হেৰি থাকিবই নোৱাৰে থকাটো অনুচিত যিকোনো মানুহে কিন্তু সেই কামটো কৰিব যাওঁতে যদি ধৰ্মৰ কথাটো আগত লৈ পেলাই কৰা হয় তেতিয়াহ'লে অলপ কথাটো ভৱিষ্যতলৈকে বিপদজনক হৈ যায় তো কাৰ ক্ষেত্ৰতো তেওঁলোকে হিমাংশুৱে কা ভাল বুলি ভাবে নেকি নাভাবে নিশ্চয় প্ৰথম কথাটো হ'ল এইখন পৃথিৱীত সব মানুহে সব ঠাইত যাব পাৰিব লাগে আচলতে যদি প্ৰথমতে আপুনি মোক প্ৰশ্ন কৰে সব মানুহে সব ঠাইত গৈ সব ধৰণে থকাৰ অধিকাৰ আচলতে পাব লাগে এখন পৃথিৱীত এই যে সীমাবিলাক বনাই দিয়া হৈছে এইখিনি ভাৰত এইখিনি ইংলেণ্ড এইখিনি আফ্ৰিকা এই ভাগবিলাক কোনে কৰিলে পৃথিৱীখনটো প্ৰথমতে পৃথিৱী আছিলে কিছুমান বেপাৰীয়ে বেপাৰ কৰিবৰ কাৰণে যে আমি এইখিনি এৰিয়াত আমি বেপাৰ কৰিম তহঁত নাহিবি আৰু তহঁতে এইখিনি ঠাইত বেপাৰ কৰিবি আমি তাত নাযাওঁ এনেকৈ ভাগ কৰিলে আৰু তেনেকৈ নাম হ'ল এছিয়া আফ্ৰিকা ইউৰোপ হয় তো এইটোৱে আমাৰ ইতিহাস আচলতে এই ভাগবিলাকতো পৃথিৱীত নাছিলে এই পৃথিৱীখনত সকলোৱে যোৱাৰ অধিকাৰ থাকিব লাগে চবতে গৈ থাকিব পাবৰ অধিকাৰ পাব লাগে কিন্তু যিটোকে এই ভাগ হৈ আছে কিন্তু এই ভাগবিলাকৰ ক্ষেত্ৰত মানুহে আজি বাংলাদেশত হিন্দু নিৰ্যাতনৰ বুলি হৈছে যদি সঁচাকৈ হৈছে তেওঁলোকক সুৰক্ষা দিয়াটো হিন্দু বুলি নাই XYZ কোনোবা মানুহ থাকিব ঠাই পোৱা নাই খাবলৈ ঠাই পোৱা নাই মই যদি থাকিব দিব পাৰোঁ তেতিয়া দিয়াটো উচিত সেইটোৱে মানৱীয় কাম কিন্তু সেই কামটো কৰিব যাওঁতে যদি সেই কথাখিনি কৰিব যাওঁতে যদি মই আন কিছুমান মানুহক আঘাত কৰিব যাওঁ তেনেকুৱা এটা প্ৰৱণতা থাকে তেতিয়াহ'লে সেয়া বিপদজনক নিজে কৈছে এজন মানুহ নাহে বুলি কৈছে এজন মানুহে আবেদন কৰিছে এতিয়ালৈকে বুলি কৈছে চৰকাৰীভাৱে কাক লৈ পেলাই মিছাকৈ আন্দোলন হ'ল গতিকে সেই গোটেই কথাৰ পৰিৱেশটো ৰচনা কোনে কৰিলে তেতিয়াহ'লে আৰু এই যে কাটো সম্পৰ্কত তুমি ক'লা যে ক'ৰবাত অনুভৱ হয় নেকি যে আমাৰ কথা কোৱাৰ অধিকাৰটো ক'ৰবাত নোহোৱা হৈ গৈছে বাক স্বাধীনতা এইটোতো আমি দেখা পাইছোঁ যোৱা দিনবিলাকত বহুত অলপ যেন নোহোৱা হৈ গৈছে তেনেকুৱা এটা ভাৱ এটা আহে নেকি এতিয়া চাপ'জ আপোনাৰ এতিয়া হেৰি কয় যে মই এইটো বৰ ইণ্টাৰেষ্টিং মই এইটো কথা বিৰোধী দলৰ বহুতে বিজেপিত যোগদান কৰে এতিয়া কিয় কৰে কাৰণ তাতে ইডি আহিব পুলিচ আহিব তেওঁ তাতে কিবা হেৰি হ'ব আচ্ছা মোৰ কথাটো হ'ল এতিয়া মোৰ তাত যদি ইডি আহে মোৰ ভয় কৰিবলৈ কিবা আছে নেকি কাৰণ মই একো দুৰ্নীতি কৰাই নাই তো তেতিয়াহ'লে এওঁলোকে কিয় ভয় খায়
এই বিৰোধী দলত যিবিলাক নেতা তাতে ইডি আহিব বুলি ভয় খাই যায় তাৰমানে তেওঁলোকে জানে যে তেওঁলোকে দুৰ্নীতি কৰিছে হয় সেয়া কংগ্ৰেছৰে হওক সেয়া আপৰে হওক XYZ যি দলৰে নহওক কিয় তেওঁলোকৰ তাতে যে ইডি পঠিয়াম বুলি কৈ বিজেপিয়ে যে ভয় খুৱাই তেওঁলোকক যে দল ত্যাগ কৰিবলৈ বাধ্য কৰাইছে ডেট মিনছ কি ভয় তুমি কিয় খালা কাৰণ তুমি দুৰ্নীতি কৰিছা আৰু এটা কথা বিজেপি জানে আৰু পিছদিনাই দল ত্যাগ কৰা পিছদিনাই তুমি তেওঁক বিজেপিত যোগদান কৰাই লৈছা অৰ্থাৎ তুমি জানা যে ই দুৰ্নীতি বেয়া মানুহ সেই বেয়া মানুহটোক তুমি আকৌ সোমোৱাই লৈছা তাৰমানে কি আল্টিমেটলি গোটেই কাৰবাৰটোৱে আচলতে এটা হাস্যাস্পদ কথা মানে কি বিৰোধী কি বিজেপি তেওঁলোকে নিজকে কৈ আছে যে এখন তেওঁলোকে কিবা না নিজে খাম নে বেলেগক খাবলৈ দিম অথচ গোটেই দলটোত নিজে জানে যে এইজন মানুহ দুৰ্নীতিগ্ৰস্ত ইয়াক ইডিৰ ভয় খুৱাই দিয়ে ই ভয় খালে ই দল ত্যাগ কৰিব আহি আমাৰ লগত জইন কৰিব আৰু জইন কৰাইছোঁ কাক সেই বদমাছজনকে গতিকে এই গোটেই ছিষ্টেমটোৰ ওপৰতে আচলতে ডাউন কুৱেশ্যন কথা কোৱাৰ অধিকাৰটো থাকিব লাগে মানুহৰ সেইটো প্ৰথম কথা বেছি গণতন্ত্ৰত কথা তেতিয়াহে প্ৰকাশ পাব এতিয়া মানে আপুনি কৈছে যে হেৰি তুমি আপুনি ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি আহিলে সুধিলে হেৰি মাংছো এই কেনেকুৱা লাগিছে মোক এতিয়া মই আপোনাক ক'ব পাব লাগিব যিটো হেৰি এই পেণ্টটোৰ লগত আপুনি অমুক চাৰ্টটো পিন্ধক নেকি অমুক কালাৰ এইটোও ভাল লাগিছে কিন্তু সেইটো পিন্ধিলে বেছি ভাল লাগিব নেকি তেতিয়াহে আপুনিও ট্ৰাই কৰিব হয়তো কি ঠিক মই কোৱাটোৱে বেছি ধুনীয়া লাগে কিন্তু মই কওঁতে আকৌ যদি মই ভয় খাই থাকোঁ যিটো দায়িত্ব নে এইটো ক'লে বেয়া পাম মই লগে লগে যিটো ভাল লাগিছে বঢ়িয়া ধুনীয়া হৈছে একশ্যন হ'ব পাৰিব একশ্যন হৈ যাব মই আপোনাক কিয় ক'লো এইটো চেঞ্জ কৰিবৰ কাৰণে চাৰ্টটো তো আপুনি মোক কথা কোৱাৰ অধিকাৰ দিলে এখন ভাল গণতন্ত্ৰ ভাল এখন দেশ এখন ভাল সমাজ গঢ়াৰ প্ৰশ্নটো আহিব পাৰে কিন্তু আপুনি যদি মোক সমালোচনা কথা এটা ক'লে মোক চব কৰি থৈ দিয়ে তেতিয়াহ'লে মই ক'ম কি বা যদি মোক ভয় খুৱাই আপুনি তই যদি মোক ভাল দেখা নাই বুলি কোৱা নহয় তেতিয়াহ'লে তোক মই এনেকৈ ইডি লগাই দিম এনেকৈ যদি কৈ দিয়ে তেতিয়াহ'লে মই নক'ম আৰু তাৰপৰা লছটো কাৰ হ'ব দেশখনৰ লছটো হ'ব তো কথা কোৱা অধিকাৰ থাকিব লাগে সকলোৱে মুক্তভাৱে কথা কোৱাৰ অধিকাৰ থাকিব লাগে মানে নামানে তাকতো তৰ্ক হ'ব বিতৰ্ক হ'ব বিতৰ্ক গণতন্ত্ৰৰ কাৰণে ভাল মই ঘূৰি ঘূৰি আকৌ আহিম এটা বিষয়লৈ আৰু সেইটো হ'ল যে গৌৰৱ গগৈ ৰাজনৈতিক ভৱিষ্যত আছেনে নাই মই এই কথাৰ ওপৰত মই আপোনাক কৈছোঁ মই তেনেকৈ কথাবিলাক আচলতে বিশ্লেষণ নকৰোঁ গৌৰৱ গগৈৰ ব্যক্তিগতভাৱে সুধিছোঁ যে বহুত চৰ্চা হৈছে ডেফিনেটলি আছে গৌৰৱ গগৈ ভৱিষ্যত ডেফিনেটলি থাকিব কাৰণ গৌৰৱ গগৈ আমি দেখিছোঁ আজিৰ পৰা 5 বছৰ আগত যিজন গৌৰৱ গগৈ এতিয়াৰ যিজন গৌৰৱ গগৈ আমি পাৰ্থক্যবিলাক চকুৰ আগত দেখি আহিছোঁ যি ধৰণে তেওঁ কথা কয় যি ধৰণে তেওঁ মানুহলৈ ইণ্টাৰেকশ্যন কৰে আগতে তেওঁ যে এই ঠাইৰ মানুহে নহয় তেনেকুৱা ধৰণৰ এটা ফিল এটা আছিলে কিন্তু লাহে লাহে তেওঁ নিজক সলাইছে এইটো খুব হেৰি প্ৰশংসনীয় কথা আৰু তেওঁ যি ধৰণৰ যিটো কনফিডেঞ্চত তেওঁ সংসদত থিয় হৈ কথা কয় সেয়া এটা খুব ভাল লগা কথা গতিকে গৌৰৱ গগৈৰ ভৱিষ্যত ডেফিনেটলি আছে আচ্ছা বহুত মানে হিমাংশু মানে শেষ প্ৰশ্নৰ মই এইটো কোৱা ধৰণৰ বহুতে গান গাইছে নাটক কৰিছে চিনেমা কৰিছে ৰাজনৈতিক বিষয়ত কোন বেছিভাগেই মোৰ নঘমায় আৰু কথাটো এনেকুৱা হয় আমি সিদিনাখনো ইয়াতে মানস চুবিন আহিছিলে তেওঁ এটা কথাই ক'লে যে আমি কথা হ'ল যে হিমাংশুৱে কওক অমুকে কওক জিতুমণি বৰাই কওক বা অমুকে কওক এই ধৰণৰ কথাটো থাকে মই নিজে নকওঁ মানে দায়িত্বৰ কিবা থাকিলে মানে এই বস্তুটো আছে আমি নিজে কৰিব নিবিচাৰোঁ নিজে গাঁৱত থাকিব নিবিচাৰোঁ কিন্তু গাঁৱত থাকি ভাল লাগে বুলি বেলেগক পৰামৰ্শ দিওঁ তেওঁ কিয় আহিব গাঁওবিলাক গাঁৱৰ দায়িত্বটো তেওঁলোকে লয় এই কথা থাকে নিজে চাওমিন খোৱা মানুহে যে পিঠা পনা ভাল বুলি কয় যে পিঠা পনা খাই থাকিবলৈ গাঁৱৰ মানুহখিনি তেনেকেই থাকক আমি চহৰলৈ আহোঁ এই কথা থাকে এই যে কথাটোৰ পৰা হিমাংশুকণ ওলাই আহিল মই আজি যে ইয়াৰ মতাৰ পডকাষ্টত মতাৰ কথাটোৱেই হ'ল হিমাংশু সেইজন হিমাংশু দাসক মাতিছোঁ সেইজন হিমাংশু প্ৰসাদ দাসক মাতিছোঁ যি ৰাজনৈতিকভাৱে সামাজিকভাৱে সচেতন যি সেই এটা হেৰিয়াত কোনোবাই বেয়া পাব বা কিবা ধৰণৰ মই চলি যাওঁচোন মই বেলেগ ধৰণৰ কথা তুমি বেলেগ গান এটাও গাব পাৰিলেহেঁতেন বেলেগ ধৰণৰ গান এটাও গাব পাৰিলেহেঁতেন জনপ্ৰিয় হ'লহেঁতেন হিমাংশু প্ৰসাদ দাস যদি জনপ্ৰিয় সেই গানটো হ'লহেঁতেন কথাবোৰ বেলেগ ধৰণেও ক'ব পাৰে কোনো বেয়া নাপাব তুমি কিছুমান কথা মুকলিকৈ কৈছা এইটো কিহে ক্ৰিয়া কৰে তাৰমানে শেষ প্ৰশ্ন কোনে ক'ব কথাবিলাক ক'বতো লাগিবই মানে মানে মনে মনে থকাটো শব্দহীন পাপ মনে মনে সকলো জানিও সকলো দেখিও তাৰপিছতো যদি আপুনি মনে মনে থাকে তেতিয়াহ'লে সেইটো এটা পাপ শব্দহীন পাপ গতিকে ক'ব লাগিবই নোকোৱাকৈ থকাটো বেছি কষ্টকৰ কোৱাৰ পিছত গালি সপনি খাওঁতে যিটো যিমান কষ্ট হয় তাতকৈ নোকোৱাকৈ থকাটো বেছি কষ্টকৰ কি ক'ম মানে
কথা নাই আৰু আজি যিটো বেয়া পাইছে সেইটো তেওঁ যে সদায় বেয়াই পাই থাকিব তেনেকুৱা কথা নহয় বহুত বেয়া পোৱা মানুহ পিছত ভাল পোৱা হৈ যায় বহুত হৈ যায় পিছতে বহুতে কয় তেনেকৈ যে আপোনাক 2 বছৰ আগতে এনেকৈ বেয়াকৈ কৈছিলোঁ অমুক তমুক হেন কিন্তু এতিয়া ফিল কৰোঁ যে আপুনি কোৱা কথাটো বহুত হয় এইবিলাক হৈ থাকিব এইবিলাক সেইটো চলি থাকে কিন্তু মই মানে আৰু সকলোৰে প্ৰিয় কি হ'ব লাগে সকলোৰে প্ৰিয় হ'ব নালাগে একো নকৰিব থাকিলে সকলোৰে প্ৰিয় হ'ব পাৰিছে নে নহয় নাজানো দৰকাৰ নাই মই সেইটো ভাবোঁ সকলোৱে ভাল পায় বুলি কিয় হ'ব নালাগে কিছুমানে বেয়া পালে ভাল লাগে ৰাজনৈতিকভাৱে সচেতন হিমাংশুৰ লগত কথা পাতিব সেইকাৰণে মই বিচাৰিছিলোঁ যে কেইজন মানুহে কৈ আছে হয়তো এই হাতটোত থকা যিজন মানুহ এই সাংস্কৃতিক জগতৰ সেই 5জন মানুহ ওলাব নলাব মই নাজানো কেইজন মানুহে কৈ আছে বাকী হয় মনে মনে আছে মনে মনে কয় পিছফালে গৈ ক'ব যে সেইটো বেয়া হৈছে মোক খুব বেয়াকৈ কয় কিন্তু সন্মুখত নকয় এতিয়া হিমাংশু নতুন চিনেমা আহিব হনুমেন জয় হনুমেন স্পাইডাৰমেন ছুপাৰমেন হনুমেন জয় হনুমেন মানে হনুমান হনুমেন কেতিয়া হেৰি 18 অক্টোবৰ এইবছৰ পূজাৰ পিছতে হ'ব শুভেচ্ছা থাকিল নতুন কামটোৰ প্ৰতি আৰু মই ভাবোঁ যে হিমাংশুক এই স্পষ্টবাদিতা আৰু অলপমান ৰাজনৈতিক সচেতন এইকাৰণে মানুহে ভাল পায় চিনেমাখন চলিব আৰু এই যিটো ধাৰাবাহিকতা কোনোবাই ক'ব লাগিব তুমি যিটো কথা ক'ল কোনোবাই ক'ব লাগিব কথাবোৰ কৈ যাওক কেতিয়াবা গালি সপনিও আশীৰ্বাদ হৈ যাব পাৰে বিভিন্ন বদনামো জাপি দিয়া হয় সেইবিলাকো কেতিয়াবা আশীৰ্বাদ হৈ যাব পাৰে আকৌ লগ পাম নিশ্চয় নমস্কাৰ ধন্যবাদ